এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ভাৰতীয় বায়ুসেনা বাহিনীৰ পাইলট উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমান কিছু সময় পূৰ্বে ৱাঘা সীমান্তত আহি উপস্থিত সীমান্তত পাইলটগৰাকীক নিৰাপত্তাৰক্ষীৰ লগতে হাজাৰ হাজাৰ লোকৰ বিপুলভাৱে আদৰণি পৰৱৰ্তী ৩ পৰা ৪ বছৰৰ ভিতৰত ONGCৰ দ্বাৰা অসমত ১,০০০ কোটি টকা বিনিয়োগ কৰা হ'ব বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ঘোষণা ৰাজ্যৰ চহৰ আৰু নগৰসমূহক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ বিষয়টোত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য আৰু ২০২০ চনৰ ভিতৰত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীসমূহক ব্ৰডগজ ৰেল ব্যৱস্থাৰে সংযোগ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ লক্ষ্য নিৰ্ধাৰণ এতিয়া বিতং বাতৰি ভাৰতীয় বায়ুসেনা বাহিনীৰ পাইলট উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমান কিছু সময় আগতে স্বদেশলৈ উভতি আহিছে পাকিস্তান কৰ্তৃপক্ষই আজি আবেলি ৱাঘা সীমান্তত অভিনন্দনক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাই দিছে ইতিমধ্যে সীমান্ত নিৰাপত্তা বাহিনী আৰু বায়ু সেনা বাহিনীৰ উচ্চপদস্থ বিষয়াসকলে উইং কমাণ্ডাৰ অভিনন্দনক পাকিস্তান কৰ্তৃপক্ষৰ পৰা গ্ৰহণ কৰাৰ পিছত ইতিমধ্যে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি তুলিছে কেইটামান মুহূৰ্তৰ ভিতৰতে উচ্চপদস্থ বিষয়াসকলে অভিনন্দনক লৈ এখন বাতৰি মেলত সম্বোধন কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে অভিনন্দনক আন্তৰিক অভিনন্দন জনোৱাৰ উদ্দেশ্যে নিৰাপত্তাৰক্ষীৰ লগতে হাজাৰ হাজাৰ লোকে ৱাঘা সীমান্তত যথেষ্ট উৎসাহেৰে ভিৰ কৰি থকা পৰিলক্ষিত হৈছে বায়ুসেনা বাহিনীৰ এই সাহসী বিষয়াগৰাকীক শত্ৰুপক্ষৰ বিৰুদ্ধে যুঁজ দি অতি গৌৰৱেৰে শত্ৰুপক্ষৰ কবলৰ পৰা পুনৰ স্বদেশলৈ সুকলমে উভতি অহাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে তেওঁৰ দেশপ্ৰেম আৰু সাহসিকতাৰ বাবে সকলোৱে গৌৰৱবোধ কৰা বাতৰি আমালৈ আহি আছে বায়ুসেনা বাহিনীৰ বিষয়াগৰাকীক ৱাঘা সীমান্তৰ পৰা জলন্ধৰ হৈ নতুন দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৈছে যে পৰৱৰ্তী ৩ পৰা ৪ বছৰৰ ভিতৰত ONGCৰ দ্বাৰা অসমত ১,০০০ কোটি টকা বিনিয়োগ কৰা হ'ব লগতে তেলৰ ক্ষেত্ৰত দেশৰ চহকী ঐতিহ্য প্ৰদৰ্শন কৰিব পৰাকৈ গুৱাহাটীত এটা তৈল সংগ্ৰহালয় স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে আজি গুৱাহাটীত প্ৰায় ১৮০০ কোটি টকা ব্যয় সাপেক্ষে ৯টা তেল আৰু গেছ প্ৰকল্পৰ শুভাৰম্ভ কৰি শ্ৰীপ্ৰধানে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে তেওঁ নুমলীগড় শোধনাগাৰ লিমিটেডৰ শোধন ক্ষমতা বৃদ্ধি কৰা হ'ব বুলিও ঘোষণা কৰে আনহাতে পাকিস্তানৰ জিম্মাত থকা ভাৰতীয় বায়ুসেনা বাহিনীৰ পাইলট উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানৰ স্বদেশলৈ উভতি অহাৰ বিষয়টো তেওঁ সন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে চহৰ আৰু নগৰসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে সৌন্দৰ্য বৰ্ধন আৰু পানী যোগানকে ধৰি বিভিন্ন প্ৰকল্পসমূহ ৰূপায়ণৰ জৰিয়তে চহৰসমূহক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে আজি অমৃত আঁচনিৰ অধীনত নগাঁও চহৰৰ বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপনকে ধৰি কেইবাটাও প্ৰকল্প উদ্বোধন কৰি শ্ৰীসোণোৱালে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে গুৱাহাটী নগাঁও ডিব্ৰুগড় আৰু শিলচৰ চহৰত প্ৰায় ৬৫০ কোটি টকা ব্যয়েৰে পানী যোগান আৰু সৌন্দৰ্য বৰ্ধনৰ বিভিন্ন প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰিছে আনহাতে নগাঁও চহৰৰ ২৮,০০০ পৰিয়ালক উপকৃত কৰিব পৰাকৈ এই আঁচনিখন কাৰ্যকৰী কৰা হ'ব বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে ৰাজ্যখনৰ ৯৮খন চহৰ সুন্দৰভাৱে সজাই পৰাই তুলিবলৈ বৰ্তমানৰ চৰকাৰখনে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে তেওঁ লগতে কয় যে নগাঁও এখন ঐতিহ্যমণ্ডিত চহৰ আৰু জাতীয় জীৱনত এই চহৰখনৰ যথেষ্ট গুৰুত্ব আছে শংকৰদেৱৰ জন্মস্থানৰ দাঁতিতে থকা এই চহৰখনে অসমৰ সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে গঢ়ি তোলা গ্ৰাম্য বুনিয়াদৰ ভেটি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুগুণ উৎসাহেৰে প্ৰাধান্য দি বাস্তৱ ক্ষেত্ৰত প্ৰয়োগৰ জৰিয়তে দেশৰ দ্ৰুত পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে বুলি মন্তব্য কৰে তেওঁ পুনৰ কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত
প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শন কৰা নৈপুণ্যৰ বাবে উন্নত ৰাষ্ট্ৰসমূহেও আজি ভাৰতৰ ওচৰত থিয় দিছে আজিৰ অনুষ্ঠানত ৰেলমন্ত্ৰী ৰাজেন গোহাঁই আৰু নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত আছিল আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা 2020 চনৰ ভিতৰত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীসমূহক ব্ৰডগজ ৰেল যোগাযোগ ব্যৱস্থাৰে সংযোগ কৰা হ'ব গুৱাহাটীৰ মালিগাঁৱত আজি অনুষ্ঠিত এখন সভাত উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধক এন.কে. প্ৰসাদে এই কথা প্ৰকাশ কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান কুলদীপ সিং ধাটৱালিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত উত্তৰ পূৰ্বাঞ্চলত ৰেলৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় তেওঁ কয় যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সকলো মিটাৰ গজ ৰেল যোগাযোগ ব্যৱস্থাক ব্ৰডগজলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে তেওঁ লগতে কয় যে নিউ জলপাইগুৰিৰ পৰা লামডিঙলৈ দ্বৈত ৰেলপথৰ ব্যৱস্থা কৰিবলৈও উত্তৰ পূব সীমান্ত ৰেলৱে লক্ষ্য স্থিৰ কৰিছে ইতিমধ্যে 43টা প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে ইয়াৰে 14টা সম্পূৰ্ণ হৈছে আৰু 3টা প্ৰকল্প এতিয়াও অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ অনুমোদনৰ অপেক্ষাত আছে 4টা প্ৰকল্প প্ৰাৰম্ভিক পৰ্যায়ত আছে বুলিও তেওঁ জানিবলৈ দিয়ে তেওঁ লগতে কয় যে অসম আৰু মেঘালয়ক অতি সোনকালে 108 কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰ্ণিহাট শিলং ৰেলপথেৰে সংযোগ কৰা হ'ব গুৱাহাটীত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ছবি মহোৎসৱ অনুষ্ঠিত হৈছে দেশৰ গৌৰৱময় ঐতিহ্য কলা সংস্কৃতি আৰু জনজীৱনক প্ৰতিফলিত কৰা চলচ্চিত্ৰ প্ৰদৰ্শিত হ'বলগীয়া এই মহোৎসৱ আজি বিয়লি 4 বজাত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত শুভাৰম্ভ কৰা হয় মহোৎসৱৰ দ্বিতীয় দিনা ভৱেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ উপগ্ৰহ প্ৰদৰ্শন কৰা হ'ব আনহাতে মহোৎসৱৰ সামৰণিৰ দিনা পুৰস্কাৰ প্ৰাপ্ত ছুটি ছবিসমূহক বঁটা প্ৰদান কৰা হ'ব আনহাতে জয়ৰাজ পৰিচালিত মালায়ালম ছবি উত্তালৰ প্ৰদৰ্শনেৰে মহোৎসৱৰ অন্ত পৰিব এই মহোৎসৱত দেশ বিদেশৰ ভালেমান চলচ্চিত্ৰ অনুৰাগী তথা অভিনয় শিল্পী পৰিচালকসকলে অংশগ্ৰহণ কৰিব অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ অসম ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু ফাউণ্ডেশ্যন ফৰ ইণ্টিগ্ৰেটেড ছাপৰ্ট এণ্ড সলিউশ্যন আৰু ইউনিচেফৰ সহযোগত আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয় অসমত কিশোৰ কিশোৰী কাৰ্যসূচী সম্বন্ধীয় আলোচনা চক্ৰখনৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত দেশৰ 10খন পৰীক্ষাগাৰ জিলাৰ ভিতৰত বাছনি কৰা অসমৰ ধুবুৰী জিলাত গ্ৰহণ কৰিবলগীয়া কাম কাজৰ এক কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰা আলোচনা চক্ৰখনত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে গোলাঘাট আৰু যোৰহাটৰ বিষাক্ত সুৰাকাণ্ডৰ সমগ্ৰ ঘটনাৰ পৰ্যবেক্ষণৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দল আজি গোলাঘাটত উপস্থিত হৈছেগৈ এই প্ৰতিনিধি দলটোৱে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু শালমৰা চাহ বাগিচা ভ্ৰমণ কৰি পৰিস্থিতি অধ্যয়ন কৰিব দলটোত মন্ত্ৰী পীয়ুষ হাজৰিকা পল্লৱ লোচন দাস বিৰোধী দলপতি দেৱব্ৰত শইকীয়া অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু বৃন্দাবন গোস্বামীৰ লগতে শাসকীয় তথা বিৰোধী দলৰ কেইবাগৰাকীও নেতা আছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দেৱলাল গাৰ্লোছাই দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি পৰিষদখনৰ বিভিন্ন দপ্তৰসমূহ বিতৰণ কৰা হয় 11জন কাৰ্যবাহী সদস্যক বিভিন্ন দপ্তৰ দিয়া হৈছে সেই অনুসৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ আমেন্দু হুজাই পশু চিকিৎসা বিভাগ পাওদামিং নিয়ামে আৰু চিকিৎসা বিভাগৰ দায়িত্ব চেমুৱেল চাংচেনক অৰ্পণ কৰা হৈছে আনহাতে ভূমি সংৰক্ষণ বিভাগ নামৰথাং মাৰ আৰু জলসিঞ্চন বিভাগৰ দায়িত্ব বিশ্বজিৎ দাওলাগাপোক প্ৰদান কৰা হৈছে পৰিষদখনলৈ নতুনকৈ নিৰ্বাচিত নন্দিতা গাৰ্লোছাক প্ৰাথমিক শিক্ষা দপ্তৰ প্ৰদান কৰা হৈছে উল্লেখযোগ্য যে যোৱা 4 ফেব্ৰুৱাৰীত মুখ্য কাৰ্যবাহী সদস্য হিচাপে দেৱলাল গাৰ্লোছাই শপত গ্ৰহণ কৰিছিল বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ
ভাৰতীয় বায়ুসেনা বাহিনীৰ পাইলট উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমান কিছু সময় পূৰ্বে ৱাঘা সীমান্তত আহি উপস্থিত সীমান্তত পাইলটগৰাকীক নিৰাপত্তাৰক্ষীৰ লগতে হাজাৰ হাজাৰ লোকৰ বিপুলভাৱে আদৰণি পৰৱৰ্তী 3 পৰা 4 বছৰৰ ভিতৰত ONGCৰ দ্বাৰা অসমত 1000 কোটি টকা বিনিয়োগ কৰা হ'ব বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ঘোষণা ৰাজ্যৰ চহৰ আৰু নগৰসমূহক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ বিষয়টোত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানে